গাইজ নমস্কাৰ। আপোনালোকক মই অলপ আগত ভিডিঅ' এটা কৰি আপোনালোকক দেখাইছিলোঁ আৰু আপোনালোকক মই সাক্ষাৎকাৰ ল'ম বুলি আপোনালোকক আগতে কথা দিছিলোঁ বাৰু। মই এই পূজাটোৰ বিষয়ে লৈ আপোনাক কৈছিলোঁ। পূজাটো আপোনাৰ বাস্তুশাস্ত্ৰৰ শান্তি পূজা। এই শান্তি পূজাটোৰ বিষয়ে লৈ আপোনালোকক মই অলপ আগত ভিডিঅ' এটা দিছিলোঁ আৰু নেক্সটটো আপোনালোকক মই সেইকাৰণে দেখালোঁ ইয়াত কি কি বস্তুনো কেনেকৈ প্ৰয়োজন হয়। মেইন পূজাৰীৰ ওচৰলৈকে মই আহিছোঁ। আমাৰ বাস্তুশাস্ত্ৰৰ যি মেইন পূজাৰী তেওঁ কোৱা মই তথ্য মই কেইটামান জানিব বিচাৰিম। তেখেতক মই দেখাইছোঁ। এই গৰাকী হয় তেখেতে তেওঁ ক'ব। আপোনাক এটা কথা কওক, আপোনালোকৰ এই পূজাটো যে হৈছে এই পূজাটো আপুনি কিহক লৈ ব্যস্ত মানে কিহক লৈ হৈছে পূজাটো কি ভিত্তিত হৈছে আপুনি অকণমান জনাব। নমস্কাৰ, মই স্মিতা শইকীয়া, বাস্তুশাস্ত্ৰী। মই পূজাৰী নহয়, কিন্তু বাস্তুশাস্ত্ৰৰ বিধি বিধান হিচাপে মই যিখিনি শিকিছোঁ বা মোৰ গুৰুৰ পৰা সেইখিনিয়ে কৰিব বিচাৰিছোঁ। এই পূজাভাগ আজি অক্ষয় তৃতীয়া হিচাপে বহাগ মাহৰ শুক্লা তিথি তৃতীয়া তিথি শুক্লপক্ষৰ অক্ষয় তৃতীয়া হিচাপে এই বাস্তু শান্তি পূজাভাগ কৰা হৈছে। বাস্তু শান্তি পূজাভাগ আচলতে আমি এইকাৰণে কৰিব লাগে, যিকোনো ঘৰৰ বাস্তু দেৱতাসকল যিহেতু স্থান থাকে তেওঁলোকৰ প্ৰত্যেক ঘৰতে, সেই বাস্তু দেৱতাসকল ৪৯জন বাস্তু দেৱতা আছে। তেওঁলোকৰ শান্তিৰ হকে বা তেওঁলোকৰ যেনেকৈ আমাৰ মন পচন্দৰ আহাৰ থাকে, আমি ভাল পাওঁ আমাৰ মন পচন্দৰ বস্তুটো দিলে, তেনেকৈ বাস্তুদেৱসকলেও নিজৰ মন পচন্দৰ আহাৰসকল তেওঁলোকক যেতিয়া অৰ্পণ কৰা যায় তেওঁলোকে সন্তুষ্ট হয় আৰু অপায় অমংগলবিলাক তেওঁলোকে নাশ কৰে। আৰু সেই অপায় অমংগলসমূহ নাশ কৰি গৃহত বাস কৰা লোকসকলক তেওঁলোকে শান্তি, সমৃদ্ধি, ঐশ্বৰ্য, বিভূতি প্ৰদান কৰে। লগতে এই গৃহৰ ভূমি বা আশে পাশে থকা ভূমিৰ মানে উৰ্জা বৃদ্ধি কৰে। ভূমিৰ উৰ্জাই বহুত মানে আপোনাৰ প্ৰভাৱ পেলায়। যদি নিগেটিভ উৰ্জা থাকে সেই ভূমিত সদায় আপোনাৰ কাজিয়া পেচাল চোৰ তাৰি এইবিলাক চলে। আৰু যদি ভূমি সদায় পজিটিভ হয় তেনেহ'লে তাত সদায় শুভ বাৰ্তা, হাঁহি ফূৰ্তি, আনন্দ তেনেকুৱা মানে বাৰ্তাসমূহ থাকে বা সকলোৰে মাজত মিলা প্ৰীতি থাকে। গতিকে সেইসমূহৰ প্ৰতি লক্ষ্য ৰাখি আজি বাস্তুৰ মানে ভূমি জাগৰণ আৰু বাস্তু শান্তি পূজা, লগতে বাস্তু শান্তিৰ মানে হৱন, এই তিনিওটা সমাপন কৰা হৈছে। বাস্তু দেৱতাসকলৰ যাতে আশীৰ্বাদ আমি প্ৰত্যেক মুহূৰ্ততে পাই থাকোঁ তাৰ বাবে। ইয়াত আপোনাৰ পৰা জানিব বিচাৰিম ইয়াত কি কি সামগ্ৰী ব্যৱহাৰ কৰা হয় এই পূজাটিত অকণমান আপুনি জনাব। হয়, এতিয়া পূজাত আপোনাৰ প্ৰথম বাস্তুৰ এইটো মণ্ডল বনোৱা হয়। এই মণ্ডলত আপোনাৰ ৪৯টা মানে গৃহ বনোৱা হয়। ৪৯জন বাস্তু দেৱতা আৰু প্ৰত্যেক গৃহৰে সামগ্ৰীসমূহ আপোনাৰ মাজত আপোনাৰ ব্ৰহ্মদেৱ হয়, একদম সোঁমাজত। আৰু গোটেই ৪৯ দেৱৰ তেওঁলোকৰ প্ৰিয় খাদ্য হৈছে পাণ, আটাৰ মানে চাকি, জনেও, তাৰপিছত আপোনাৰ জনেও তেওঁলোকক অৰ্পণ কৰা হয়। তাৰপিছত খাদ্য তেখেতলোক গুড় মানে মিঠৈ, আৰু এটা তেওঁলোকে ভাল পায় সেইটো হৈছে মালপোৱা, যিটো বৰ্তমান ইয়াতে অৰ্পণ কৰা হোৱা নাই বনোৱা সময়ৰ অভাৱৰ কাৰণে। এই তেওঁলোকৰ প্ৰিয় সামগ্ৰীসমূহ তেওঁলোকক এই পূজা অৰ্চনাত অৰ্পণ কৰা হৈছে যাতে তেওঁলোকে সন্তুষ্ট হয়। ঠিক আছে বাৰু, মই আপোনাৰ পৰা জানিলোঁ আৰু এজনৰ পৰা মই জানিব বিচাৰিম। তেখেতে প্ৰসাদৰ যোগাযোগ তেওঁ প্ৰসাদৰ বিতৰণ কৰিবৰ কাৰণে তেওঁ সাজু হৈছে তেখেতেও, আৰু তেখেতক এই পূজাৰ বিষয়ে মই অকণমান তেখেতৰ পৰা জানিব বিচাৰিম। প্ৰভুজন অকণমান কথা এষাৰ ক'ব নেকি বাৰু? আপোনালোকৰ আজি পূজাটো যে পাতিলে এই পূজাটিত আপোনাৰ কেনেকুৱা আপোনাৰ পদ্ধতিত আৰু কি পৰ্যায়ত আপুনি এই পূজাটো অৰ্পণ কৰিলে শেষ কৰিলে বৰ্তমান? পূজাভাগ প্ৰথমে আমাৰ হ'ল মণ্ডল স্থাপন হ'ল, হোৱাৰ পিছত ঘি, মিঠৈ, পাণ পত্ৰ দি বাস্তু পূজন হ'ল। পূজন হোৱাৰ পিছত সমাপ্ত হোৱাৰ পিছত লগে লগে ঠিক বাস্তু হৱন আৰম্ভ হ'ল, যাক আমি যজ্ঞ বুলি কওঁ। তাত কৰ্পূৰ আৰু এনেকুৱা অনেক বস্তু দি পেলাই হৱন কৰা হৈছে। এই বাস্তু পূজন কৰিলে ইয়াৰ ঘৰৰ আশে পাশে যি বাস্তু দোষ থাকে সেই বাস্তু দোষখিনি সম্পূৰ্ণ নিৰাময় হয়। এটা আমাৰ প্ৰাচীন বিজ্ঞান বুলিয়ে ক'ব পাৰি। বাস্তু সঠিক ৰখাৰ কাৰণে আগৰ আমাৰ যিসকল ৰজা মহাৰজাই ঘৰ বনাইছিল তেওঁলোকে বাস্তু চাই
ঘৰ বনোৱাৰ কাৰণে আজিও হাজাৰ হাজাৰ বছৰ আগৰ ঘৰবিলাক সুন্দৰভাৱে আজিও অক্ষত অৱস্থাত আছে। হয় হয় আমি দেখোঁ যে বিভিন্ন মন্দিৰ যিসকল আগৰ ৰজা মহাৰজাই বনাইছিল, হয় সেই মন্দিৰসমূহ বৰ্তমানো অক্ষত অৱস্থাত আছে। তেওঁলোকে সম্পূৰ্ণ বাস্তু পদ্ধতিৰে অৱলম্বন কৰি তেওঁলোকে এই কামখিনি কৰিছিল কাৰণে এতিয়ালৈকে খুব সুন্দৰভাৱে চলি আছে। গতিকে আছে বাস্তুৰ প্ৰয়োজনীয়তা আছে, নথকা নহয়। বাৰু ঠিকে আছে, আপোনাৰ পৰা জানিব পাৰিলোঁ, ভাল লাগিলে। আৰু বিশেষ মই ফাৰ্ষ্ট টাইম দেখিছোঁ যিহেতু এনেকুৱা বাস্তুশাস্ত্ৰৰ শান্তি পূজাৰ এই প্ৰথমবাৰ মই আপোনালোককো দেখালোঁ আৰু মই প্ৰথমবাৰ ময়ো পালোঁ। আৰু এখেতসকলৰ জৰিয়তে যিহেতু আমি নজনা কথা এটা জানিলোঁ আৰু নেদেখা এটা পূজা শিকিলোঁ। গতিকে সেয়াহে আপোনালোকক দেখালোঁ। আৰু ভৱিষ্যতেও আকৌ যদি সময় সুবিধা তেনেকুৱা এটা পৰ্যায় যদি আমাৰ সুবিধা হয়, নিশ্চয় আপোনালোকক মই জনাম। আৰু এনেকৈ আকৌ এটা ভিডিঅ' কৰি আপোনালোকলৈ নিশ্চয় দেখাব সক্ষম হ'ম বুলি নিজকে আশা ৰাখিলোঁ। চাহক, তাকেই আপোনালোকৰ ভাল লাগিল, আপোনালোকে ইমানখিনি সময় দিলে আৰু তেওঁলোককো মই ধন্যবাদ দিলোঁ। আৰু তেওঁলোক যিহেতু বহুত কষ্টৰে পূজাটি অন্তিম লিষ্টত শেষ হৈছে, গতিকে সেইকাৰণে আপোনালোকক ভাল লাগিল। ভাল পালে যদি ভাল পাইছে কমেণ্ট এটা কৰি জনাব, কাৰণ ইয়াৰ পাছতো মই আকৌ বহুত দেখাবলৈ বাকী আছে। ধন্যবাদ থাকিল।